হেল্ল' বন্ধু বান্ধৱীসকল, এই ফুলপাহ দেখিছে চাব। আমাৰ ভতিজাটো আৰ্ট কৰিব দোকানৰ মুখৰ আগত। খুঁটাটো অলপ লেতেৰা হৈছিলে, যিহেতু মোক ক'লে যে দাদা তুমি অলপ বগা ৰং মাৰি দিয়া, তাৰপিছত মই ফুল এপাহকে আঁকি দিওঁ। মোক সুধিছিলে মানে কি আঁকিম, মই ফুলৰ কথাই ক'লোঁ, যিহেতু ফুল বহুত ভাল পাওঁ। আৰু দোকানৰ মুখৰ আগত খুঁটাটোত আঁকি দিলেতো চবেই চায়ো ভাল পাব, যিহেতু দেখিও ভাল শুৱনি হ'ব দেখিবলৈ। এইবোৰ আচলতে সৰু সৰু হ'লেও এটা এটা মানুহৰ প্ৰতিভা হয়। সি শিকিছে, বহুত ধুনীয়া আৰ্ট কৰে। সি অকল লেবেৰিয়া দেই, আপোনালোকে আশীৰ্বাদ কৰিবচোন। এইপাহ দেখিছে ন, ফাইনেলি ফুলপাহ হ'বলৈ গৈ আছে আৰু কমপ্লিট। যিমানখিনি পাৰিছে তাৰ কাৰণে যথেষ্ট। আৰু আপোনালোকে আশীৰ্বাদ কৰিব, দোৱা কৰিব, সি যাতে আগলৈ ভাল এজন আৰ্টিষ্ট হ'ব পাৰে। এই পাছক ফাইনেলি ফুলপাহ ক্লিয়াৰ হ'লগৈ, মানে টাইম খালে আৰু। মই ৰাতিপুৱাৰ পৰা সি আঁকিছে, সৰু ল'ৰাটো হ'লেও ৰাতিপুৱাৰ পৰা মানে এতিয়া দোকান মই কমপ্লিট কৰিলোঁ। এতিয়া 1টামান বাজিবলৈ হ'ল, মানে আপোনাৰ বন্ধ কৰি দিলোঁ আৰু মই দোকান। সি মানে তাৰ ফুল আঁকিও হৈ গ'ল। মই মানে তাৰ কাৰণে বহুত দেৰি ৰৈ দিলোঁ আৰু, মানে ফুল কমপ্লিট হ'ব, আপোনালোকক দেখাম। সেইকাৰণে ভাবিলোঁ যিহেতু দেখিও ধুনীয়া লাগিছে, আপোনালোককো দেখাই দিওঁ। কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাবচোন দেই।